গাইজ নমস্কাৰ। গাইজ আজি বঢ়িয়াকৈ ৰাতিপুৱা জল্দি নহয়, আজি তামাম দেৰিকৈ উঠিছোঁ। কাৰণ এনেতো মইতো জানে আপোনালোকৰ মই বহুত দেৰিকৈ উঠোঁ বুলি আজিতো ৰবিবাৰ, সেইকাৰণে আজি আৰু অলপমান দেৰিকৈ উঠিছোঁ। আৰু এতিয়া বঢ়িয়াকৈ মুখ হাত ধুইছোঁ, আহি পেলাই বঢ়িয়াকৈ চাহকাপ খাওঁ। আৰু আজি গাইজ আমি খালত গা ধোৱা আৰু চাওঁ কি কৰোঁ, বহুত দিন হ'ল ধোৱাই নাই। তো গাইজ আপোনালোকে ভিডিঅ'বিলাক চাই গম পাইছোঁ, কিন্তু লাইক চেক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিবচোন। কৰিলে কিবা হ'ব নেকি? একো নহয়, কৰি দিবচোন ছাবস্ক্ৰাইবটো। তো গাইজ আপোনালোকে যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, কাৰণ মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম ভাল ভাল ভিডিঅ' দিবলৈ, গম পাইছে না? তো গাইজ যিহেতু আজি ৰবিবাৰ আৰু আজি আমাৰ ঘৰত আমাৰ বঢ়িয়াকৈ মৰমৰ মাহী আহিছে, আৰু মাহী এতিয়া বঢ়িয়াকৈ ভাত দি আছে মোক। ইয়ে আমাৰ মাহী গাইজ মানে এতিয়া বঢ়িয়াকৈ ভাতটো খাম, ভাতটো খাই পেলাই খেলাই লৈ যাম। পাৰ্থ আহিছে, এই বঢ়িয়াকৈ বাইক লৈ আহিব, আমি খেলাই লৈ যাম। বৰ্তমান আমি খেলাই লৈ যাই আছোঁ আৰু পাৰ্থ আৰু মই যাই আছোঁ, এই বঢ়িয়াকৈ বাইক চলাইছে। আমি এনে সাজে ফালে যাম আৰু আজি খালত গা ধোৱা আৰু যে এদিন বস্তু বঢ়িয়াকৈ খালত গা ধোঁ আৰু এতিয়া বঢ়িয়াকৈ খেলা খেলি আৰু বৰষুণো দি আছে আজি। তো গাইজ মানে আমি যেন এই কি বোলো প্ৰীতমহঁতৰ ঘৰত আহিছোঁ, এইটো প্ৰীতমহঁতৰ ঘৰ আৰু এইটো আমাৰ প্ৰীতম ভাইজান। কিয় বা খেলবি নেকি আজি খেলা? তো গাইজ মানে আৰু চলি আহিছে, এতিয়া মানে আমি আৰু তাইলৈ যাব লাগিব আৰু। তো আজি পাৰ্থৰ বাপেকৰ বাইকখন লৈছে, এই সিদিনাখনৰ দৰে নকৰাকৈ লৈছে আজিও। বাপেকে বঢ়িয়াকৈ চকত আছে। তো গাইজ বৰ্তমান মানে আমি এই লগৰ ছোৱালী এটাক ল'ব আহিছিলোঁ, আৰু সেইটো হ'ল এটোৰ ঘৰ। এই বঢ়িয়াকৈ গাড়ীখন লৈ পেলাই আহিছে ৰ'ব। সি মানে গাইজ লিডাৰ আৰু খেলাৰ আৰু অকল খেলাকে মৰি থাকে। চলিটোক দেখাইছোঁ ৰ'ব, বিৰাট একদম বেলেগ চলি কিন্তু প্ৰেক্টিচ কৰি আছে, প্ৰেক্টিচ মেন মেক পাৰফেক্ট। সেইটো প্ৰেক্টিচ কৰিছে দে ভি। তো গাইজ মানে আমি এতিয়া যাম আৰু ইও যাব গাইজ। ইয়াকে মানে কৈছিলোঁ আৰু ই মানে খেলাৰ মেইন আৰু খেলাকে মৰি থাকে। তো গাইজ আমি প্ৰীতম তাতে উঠছি আৰু আমি তাতে যাই আছোঁ। তো গাইজ গাড়ির তেল নাই। তো গাইজ গাড়ির তেল নাই। তো গাইজ মানে হাতত গাড়ির তেল নাই আর এখানে আমি ডিউটি করে তেল আনতে যাই আছো। কোন দোকান এখানে আছে তেল, তার তেল আছে। ওরে তেল আছে দেখছন আধা লিটার সাথী ন। তো গাইজ বর্তমান বঢ়িয়াকৈ খেলা খেলি আছোঁ, বেট চেট লৈ লৈছোঁ। এইখন ফিল্ড ৰেডটো আগত যাই আছে। ইয়ে বৰ্তমান একটু চিনিয়ে পাইছি, মোৰ লগতে পঢ়ে সেইগিলাখন মচোন কি থাকা। হেল্ল' গাইজ, ছাবস্ক্ৰাইব কৰি দিব চবে, ভাল ব্লগ কৰে। এখন ফিল্ড ব্লগ কৰে ই নবনোৱে এই এখন লো কুবৰি দোকান মায়াৰ লগত চাইছে। হা কালি যাম আজি এটাও মৰিম 10 অভাৰ খেলা পইচা 50 টকা এখন ফিল্ড।
তো গাইজ বৰ্তমান খেলা খেলি আছোঁ। তো গাইজ বৰ্তমান বঢ়িয়াকৈ ঘৰত যাই আছোঁ খেলা খেলি পেলাই। চবেই হ'ব তো থাকা নাই আনকি। তো গাইজ আমি 5 খেলা 6 খেলামান খেলিলোঁ, বঢ়িয়াকৈ ঘৰত যাই আছোঁ এতিয়া। তো গাইজ বৰ্তমান বঢ়িয়াকৈ খেলা খেলি পেলাই ঘৰত আহি পালোঁ আৰু এয়া মাহী বঢ়িয়াকৈ তেনেকৈ বনাই আছে। ৰ'ব লাইটটো দি লওঁ যেন ভালকৈ দেখা হ'ব। বঢ়িয়াকৈ মাহী কিবা ভাজা ভাজি আছে, বেঙেনা ভাজি আছে আৰু আমাৰ মহাই বঢ়িয়াকৈ মাংস বনাই আছে। তো গাইটো মহাই যেন বঢ়িয়া মাংস বনাই আছে। মা কি মাংস হা কিহৰ মাংস? তো গাই যেন বঢ়িয়াকৈ ব্ৰইলাৰ বনাই আছে আৰু আমি আজি দুপৰীয়া ব্ৰইলাৰ দি ভাত খাম। ফ্ৰিজত কিবা আছে চাৰ ফ্ৰিজত একোৱে নাথাকে আমাৰ, কি কম। গাই বঢ়িয়াকৈ এতিয়া বৰ্তমান পানী বটল লৈ লৈছোঁ আৰু গাইটো আমাৰ ভণ্টি, এইটো মানে আমাৰ মাহীহঁতৰ যোনটো মাহীহঁতৰ মাইনা হয় এইটো। হাই ক'ত দিয়া তাই গাইছ মানে লাজ কৰি আছে। লাজ কৰিলে কি হ'ব নে নাই? লাজ কৰি একো লাভ নাই। তুমিও বনাব কৰা বুজিছানে? তুমিও বনাব কৰা যেতিয়া অকণমান ডাঙৰ হ'বা তুমি গৈ থাকা বনাব কৰা। তো গাইজ মানে আজি খালত গা ধোৱা যোৱা প্লেনটো কেঞ্চেল কৰিছোঁ আৰু আপোনালোকে বতৰ চাওকচোন আজি কেনে বতৰ। কিন্তু মানে বৰষুণ দি আছে দেই আজি হ'লি আজি গাইজ আমাৰ খালত মাছ মাৰি আছে। দেখোন আমাৰ খালত আজি মাছ মাৰি আছে, তাহিলে নাযাওঁ মানুহবিলাক মাছ মাৰি আছে। তো গাইজ বৰ্তমান দুপৰীয়া বাজিছে 2:30 মান আৰু এতিয়া বঢ়িয়াকৈ টোপনি যাওঁ মানে গাটো ধুৱাও বঢ়িয়াকৈ আৰু আপোনালোকক গধূলি দেখাই আছোঁ। গধূলি মানে আজিও খেলা হ'ব। আজিতো আমাৰ বঢ়িয়া ডাঙৰ খেলাখন হ'ব, মজাকৈ পইচাৰ খেলা হ'ব। হ'লে আৰু সিহঁতে আহিব লগৰ ছোৱালীবিলাক। এতিয়ানো আমি খেলা এতিয়াতো এনেই জাষ্ট অলপমান 10 অভাৰ আজি ফাৰ্ষ্ট টাইম মানে 10 অভাৰ খেলা খেলিছোঁ দেই। 10 অভাৰ মানে মই খেলি পোৱা নাই, আগতে সিহঁতে লগৰ ছোৱালীবিলাকে খেলিছে কিন্তু মই 10 অভাৰ খেলা খেলি পোৱা নাই এনেকৈ। তো আজি গাইজ খেলিলোঁ আৰু আজি বেছি কোবাব পৰা নাই খেলাত আৰু বলিং চলিং কৰিছোঁ এনেকৈ। তো গাইজ বৰ্তমান বঢ়িয়াকৈ গধূলি খেলা খেলিব যাই আছোঁ আমি। পাৰ্থৰ প্ৰীতমো আছে, সদায় যে এনেকৈ খুবেই থাকোঁ সেইটো কোনে ক'ব? 15 বাৰ মানে বেটিং কৰি কিনে সি 6 লগা নাই বেটত মই সদায় কোবাওঁ। মই আজি একদিন আজি ষ্টপ কৰি খেলিছিলোঁ সেইটো গম পোৱা নাই। বৰ্তমান বঢ়িয়াকৈ ঘৰত আহিলোঁ খেলা খেলি পেলাই আৰু এতিয়া যে ভ্লগটো আজি ডাইৰেক্ট এণ্ড নকৰোঁ। এতিয়া বঢ়িয়াকৈ চাৰিআলি ফালে যাম, পাৰ্থ মানে গাড়ী লৈ আহিছে, লগতে প্ৰীতমো আহিছে আৰু এতিয়া অলপ পাছত যাম আৰু এটা আহিছে কিবা আহিব বুলি কৈছে, যদি আহে যাওঁ বঢ়িয়াকৈ। তাৰপিছত আপোনালোকক দেখাই আছোঁ, দেখাই কিবা খাব লাগিব তাতে। তো গাইজ বৰ্তমান বঢ়িয়াকৈ চাৰিআলি ফালে যাই আছোঁ আমি তিনি ই আছে আৰু এই প্ৰীতম আছে, সি বঢ়িয়াকৈ দেউতাকক কোমোৰাকৈ দেখিছে দিয়ে আমি তিনি যাই আছোঁ মানে ইও যাই আছে দেই গাইজ। তাৰপিছত আমি তিনি বঢ়িয়াকৈ চাৰিআলি ফালে যাওঁ, চাৰিআলি ফালে যাই পেলাই বঢ়িয়াকৈ কিবা খাওঁ আৰু। পইচা আনিছে আৰু পইচা আনিছে নাই? পইচা নাই বা গাড়ী নিছে নাই তেনে গাড়ী নিছোঁ পইচা ভালো লাগছে গাইজ মানে এতিয়া পইচা আনিলোঁ। তো গাইজ এইটো প্ৰীতমৰ দেউতাক আৰু এইটো প্ৰীতম ভাই। আৰু পইচা দিছ পইচা তই বঢ়িয়াকৈ একদম পইচা লৈছোঁ আৰু বঢ়িয়াকৈ খাওঁ। হেল্ল' ৰাতি গাড়ী চলাৰ তো গাইজ আমি এতিয়া বঢ়িয়াকৈ তেল ভৰাব আহিছোঁ। এতিয়া আমি বঢ়িয়াকৈ তেল ভৰাম। ৰাতি কিন্তু তেল লিপিতে মজা লাগে। মই এক্সাৰচাইজ কৰি আছোঁ। পইচা তাত আছে, পইচা নাই আছে আছে নাই পইচা নাই 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 কি টকা আছে 30 টকা 30 টকা গাইজ এটাৰ বোলে 30 টকা আছে গাইজ। 30 টকা লৈ পেলাই চাৰিআলিত যাবহি, কিমান ভিখাৰী। তই কিবা কবি? তই ফুটা কৰি এটা ৰাতিপুৱা মই ভৰালোঁ।
সি অকল গাড়ীখন যাব বাকী একো সি গাড়ীখন আনিলে কি আকৌ গাড়ীখনে বাৰু আছে নেকি 20 টকা মৰিম তো গাইজ আমাৰ বঢ়িয়াকৈ তেন তেল ভৰা হৈ গৈছে আৰু বঢ়িয়াকৈ তেন চাং চাৰি মাৰি দিওঁ তাহাঁত কেছ পি আনিছে নেকি তই চাং মাৰি মাৰি দিছে 50 টকা তেল আমাৰ মামাৰ খানত কিনি যায় দে একদম বঢ়িয়া তোৰ মামাখন ঠুকেলি যায় আমাৰ কাছে এতিয়া বঢ়িয়াকৈ গাড়ী আহি গৈছে গাড়ী আনাৰ পিছফালে কি দৌৰ নহয় মানে তাই খাওঁ দৌৰ দৌৰে বস্তু বিয়া কৰিছে গাড়ী আগত বলছে তাক খুঁজে জানা কি হচ্ছে এখানে পুরা গেছে কে পুরা বলছে তাক কম্বল কে দিতে দা আপনার গাড়িখান বহুত হারিয়েছে ও দা মানে আমি বই দেওয়ার মাঝে মাঝে তো গাইজ বর্তমান আমি বঢ়িয়াকৈ চাৰিআলি আহি গৈছোঁ আৰু এই ৰাতি চাৰিআলিখন চাম তো গাইজ এতিয়া আমি কিবা খাওঁ ক'ত যাওঁ তো আমি মানে এতিয়া কি খাওঁ তাকে ভাবি আছোঁ ৰ'ব ৰাতি চাৰিআলিখন কিন্তু মজা লাগে কি ভাবি আছে খাবি কি হাম খাওয়া খাবি নেকি পানি বুঝা চিকেন বড়া খাও এখন তো গাইজ বঢ়িয়াকৈ আমি দোকান এখনত আহিছোঁ আৰু এয়া বঢ়িয়াকৈ ফুচকা খাম এতিয়া তো গাইজ কি বাড়ি সেইটা না আসলে কি বাড়ি সেইটু মজা লাগিল কুচিয়া দিলি তো গাইজ আমাক আপি এটা হাই হাই বুলি দি আছে দেখিছেনে এই হাই দি আছে থাক এটা দেখছেন আপি এটা হাই বুলি দিছি তো গাইজ এটা কথা মানে চাৰিআলিত আহি দিনটো ভাল লাগে কিন্তু ৰাতি আৰু মজা লাগে ৰাতি লাইটিংবিলাকৰ কাৰণে বহুত ভাল লাগে গোটেই লাইটে লাইট তো গাইজ টাৰ্গেট আছিল ইট ম'ম'ত মানে ইট ম'ম'ত যাৱাৰ কিন্তু আজি দোকানখন বন্ধ বৰ্তমান আমি আহিছোঁ এম বজাৰত আহিছোঁ এখন এম বজাৰ আৰু বঢ়িয়াকৈ আমি দিনৰ ভিতৰত যাওঁ আমাৰতো কাপোৰ নতুনে আছে কিন্তু আমি কি তাকে বৰ্তমান আমি বঢ়িয়াকৈ এম বজাৰৰ ভিতৰত আহিছোঁ তো এখন কেনেকুৱা গাড়ী খালো লাডাখত নি বোলে গাইছে তো গাইছে গান সৰু চলি বস্তু বঢ়িয়া লাগে কিন্তু এই পানী হেষ্টে মনত আছে হয় আগতে এইগিলাখান এই ভিতৰত কিছ পেঞ্চিল আছে নেকি এইবিলাক কি ৰাপ আছিলে আগতে ভাল লাগে কিন্তু বস্তুবিলাক লাইটনিং বম লাইটনিং দে ভাল কি কিবা বুলি কয় পাহৰিলোঁ কিবা কালাৰ আছে কিবা
তই কাৰোবাক গিফ্ট দিবি নেকি পাৰ্থ গিফ্ট দিব পাৰা গার্লফ্রেন্ড দিয়ে ভালো আছে ভিডিঅ' গার্লফ্রেন্ড আছে না না গার্লফ্রেন্ড নাই কিন্তু দিব পাৰিবি কিন্তু দিব পাৰিবি কিন্তু নাই মন নাই মন নাই মন নাই বৰ্তমান বঢ়িয়াকৈ কাপোৰ চেক কৰি আছোঁ ৰ'ব বঢ়িয়াকৈ আমাৰ ধুনীয়া কাপোৰ চেক কৰি আছোঁ এইটো বেয়া লগা নাই কিন্তু ইমান ভালো লগা নাই ঠিকে আছে কিন্তু মোৰ কাৰণে তো গাইজ আমি এতিয়া বঢ়িয়াকৈ 4:30 বজাত ঘৰত যাব আছোঁ আৰু এতিয়া প্ৰায় 8:30 মান বাজিছে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বঢ়িয়াকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ কাৰণে বাই বাই তো হেল্ল' গাইজ মই মানে ইয়াত চাহ খাব পাইছিলোঁ খাতা আছে